নমস্কাৰ ক্ৰীড়াংগনলৈ মই প্ৰাৰ্থনা আপোনালোক আটাইকে স্বাগতম জনাইছো আজি ক্ৰীড়াংগনৰ বাবে আজি আমি আহি উপস্থিত হৈছো হি আটক ধুনিয়া আমাৰ আটাইৰে পৰিচিত এখন ক্ৰিকেট ষ্টেডিয়াম নেহৰু ষ্টেডিয়াম নহয় আমি আছো আজি বৰহাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰু বৰহাপাৰা ক্ৰিকেট ষ্টেডিয়ামত কথা পাতিবলৈ মোৰ হৈতে আছে শ্ৰী দেৱজিৎ শইকীয়া আমাৰ আটাইৰে এগৰাকী পৰিচিত ব্যক্তি তেওঁ নৱ নিযুক্ত নতুনকৈ ইলেক্ট হোৱা অসম ক্ৰিকেট সন্থাৰ সেক্ৰেটাৰী প্ৰথমে কংগ্ৰেচুলেশনস থ্যাংক ইউ এটা ডাঙৰ ৰেসপন্সিবিলিটি এটা ডাঙৰ টাস্ক আপোনাৰ আৰু আপোনাৰ নতুন দলটোৰ কাৰণে নহয় জানো ডেফিনেটলি এটো এটা হিউজ ৰেসপন্সিবিলিটি আহি পৰিছে আপুনি চাব যে অসম ক্ৰিকেট সন্থাই আজি 20-25 বছৰত কিছুমান ক্ষেত্ৰত আমি বহুত পিছ পৰি ৰলো ভাৰতৰ অন্য ৰাজ্যতকে আৰু যেহেতু আমাৰ খেলুৱৈসকলে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ পোৱা নাই সেইটো এটা মেজৰ কমপ্লেইন আপুনি চাব যে সদায় আমি বিসিসিআই টুৰ্নামেন্টছবোৰ খেলা আগতে প্ৰেক্টিস কৰিবলৈ বা মেচ আমি খুব কম খেলিব পাওঁ আমাৰ মেচ টেম্পাৰামেন্ট বিল্ড আপ নহয় আৰু এটা মেজৰ প্ৰবলেম আপুনি দেখিব যে আমাৰ বেটসম্যানসকলে ৰান কৰিব নোৱাৰে আৰু সেই তাৰ মূলতে হৈছে আমাৰ লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া এই যিখন আমি কমিটি গঠন কৰা হ'ল 12 তাৰিখে 12 জানুৱাৰীত এইখন গঠন কৰা হৈছে অনাৰেবল সুপ্ৰিম কোৰ্টে এপ্ৰুভ কৰা এখন নতুন কনস্টিটিউশন বিসিসিআইক দিছে আৰু বিসিসিআইৰ আকাৰত অসম ক্ৰিকেট সন্থাৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যই নিজৰ নিজৰ কনস্টিটিউশনছবোৰ নতুনকৈ এডপ্ট কৰি লৈছে আৰু এইখন টোটেলি এটা নতুন ষ্ট্ৰাকচাৰ ফ্ৰেম কৰি দিছে অনাৰেবল সুপ্ৰিম কোৰ্টে এই কনস্টিটিউশনখনৰ আন্ডাৰত আমাৰ যিটো লাষ্ট ইলেকশ্যন হ'ল 12 জানুৱাৰী তাৰিখে সেইদিনাখন আমি নতুন কনস্টিটিউশনৰ আকাৰত এটা এপেক্স কাউন্সিল আমি ক্ৰিয়েট কৰি ললো ইলেকশ্যন হ'ল এপেক্স কাউন্সিলৰ তাতো 3জন মেম্বাৰ এতিয়াও নমিনেট কৰিবলৈ বাকি আছে আগতে অসম ক্ৰিকেট সন্থাৰ যিখন কমিটি হৈছিল গভৰ্নিং বডি হৈতে প্ৰায় 27 জন মেম্বাৰৰ কমিটি হৈছিল এইবাৰ এই গোটেই কমিটিখনত এপেক্স কাউন্সিলত থাকিব মুঠ 9 জন মানুহ তাৰে 6 জনৰ ইলেকশ্যন হ'ল 12 জানুৱাৰীত আৰু বাকি 3জন দুজন প্লেয়াৰ হ'ব এজন মহিলা ক্ৰিকেটাৰ এজন পুৰুষ ক্ৰিকেটাৰ আৰু এজন ৰিপ্ৰেজেন্টেটিভ ফ্ৰম একাউন্টেন্ট জেনেৰেল অফিস সো এই 9 জন মানুহৰ এটা কমিটি হ'ল হ'ব লাগে তাৰে 6 জন অলৰেডি হ'ল 3 জন আহিব এই কমিটিখনৰ ওপৰত যথেষ্ট দায়িত্ব থাকিব অসমৰ যিটো ক্ৰিকেটৰ ধাৰাবাহিকতা সেইটো আগুৱাই লৈ যোৱাত এই কমিটিখনৰ ওপৰত এটা গুৰু দায়িত্ব আৰু এটাখন যেহেতু মানুহ কম হ'ল ৰেসপন্সিবিলিটি বহুত বেছি আৰু যেহেতু চ্যালেঞ্জেস বহুত আছে অসম ক্ৰিকেটত আপোনালোকে দেখিব যে যোৱা 2 বছৰ আমি বাহিৰৰ আউটষ্টেশন প্লেয়াৰ আনা নাই নানা পিছত যোৱা বছৰ আমাক পাৰফৰ্মেন্স খুব বেয়া হ'ল এই বছৰ এভাৰেজ ভাল আমি কিছুমান ভাল ভাল টিমক ইনিংস ডিফিটো দিছো আৰু কিছুমান আমি অলপ মাৰ্জিনত কোবাত আমি পিছপৰি গৈছো কিন্তু যথেষ্ট ভাল খেলিছে অসম ক্ৰিকেট দলটো এইবাৰ ৰঞ্জি ট্ৰফি লেভেলত আৰু সবতকৈ ডাঙৰ কথা হ'ল যে এতিয়া আমি আউটষ্টেশন প্লেয়াৰ বা কোনো প্ৰফেশনাল প্লেয়াৰ নোহোৱাকৈ লোকেল টেলেণ্টছেদি আমি এতিয়া আগবাঢ়ি গৈ আছো সো আগন্তুক 3 বছৰত ডেফিনেটলি এই ক্ৰিকেট দলটোক আমি আগুৱাই নিব লাগিব আগতে আমি 4 বছৰ আগতে আমি সেমিফাইনাল খেলা দল এটা আকৌ সেইটো লেভেললৈ নিউতে যিখিনি কষ্ট কৰিব লাগে আমি কৰিম সেইখিনি প্ৰত্যেকটো নতুন এছ'চিয়েশ্যনৰ আসলতে আৰম্ভণিতে তেওঁলোকৰ ভিজন থাকে যে এইবাৰ আমি এই পৰা জেডলে আৰম্ভ কৰিম কাম হয়তো এই পৰা ইলে আৰম্ভ কৰিম নতুনকৈ আৰম্ভ কৰিম অসম ক্ৰিকেট সন্থাৰ আপোনাৰ নেতৃত্বত গোটেই দলটোৰ অসম ক্ৰিকেটক লৈ পেলাই বা অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ ভিজন লৈছে নতুনকৈ আমাৰ ভিজনটো আমি বহুত ডাঙৰ কাম কৰিবলৈ গৈ থকা নাই আমি সৰু সৰু কিছুমান কাম আছে সেইখিনিক আমি অলপ বৃহৎ আকাৰত কৰিম এবাৰ আপুনি দেখিব যে অসমত প্ৰায় 30খন জিলা আছে বা সাব ডিভিজন আছে যিবিলাক অসম ক্ৰিকেট সন্থাৰ মেম্বাৰ তাৰ উপৰি গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু এনএফ ৰেলৱে আছে টোটেল 33 মেম্বাৰ্ছৰ ইউনিটৰ কনস্টিটিউশন আছে অসম ক্ৰিকেট সন্থা কিন্তু আপুনি যদি চাবলৈ যায় এই 30খন ডিস্ট্ৰিক্ট বা সাব ডিভিজনত হাৰ্ডলি 10-12 খনৰ বাহিৰে কাৰো প্ৰপাৰ ক্ৰিকেট গ্ৰাউণ্ড নাই এতিয়া সেই জিলাবোৰতো বহুত ভাল ভাল খেলুৱৈ আছে কিন্তু তেওঁলোকে যদি ভাল ক্ৰিকেট গ্ৰাউণ্ড এখন নাপায় ভাল টাৰ্ফ উইকেট এখন নাপায় আমি তেওঁলোকৰ পৰা ভাল পাৰফৰ্মেন্স কেনেকৈ আশা কৰিব পাৰোঁ সো বেসিক যেটো আমাৰ লেকিংছ আছে অসম ক্ৰিকেট সন্থা আমি ভাল ষ্টেডিয়াম এটা বনাই ললো এইটো ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ আমি ষ্টেডিয়াম হৈছে বৰখাপাৰাত খুব ভাল হৈছে কিন্তু ইয়াৰ লগত আমি ডিস্ট্ৰিক্টবোৰত এটা ক্ৰিকেটৰ পৰিৱেশ আমি ক্ৰিয়েট কৰিব লাগিব যেটো আমি বহুত পিছ পৰি ৰৈছো এইটো এটা প্ৰথম ভিজন হৈছে যে এই 3 বছৰত আপুনি 3 বছৰ পিছত যেতিয়া মোৰ মাৰ্কশিটখন চাব আমাৰ কমিটিখনৰ ৰমেন দত্ত ডাঙৰীয়াৰ আন্ডাৰ যিখন আমাৰ প্ৰেসিডেন্টৰ আন্ডাৰ কমিটিখন হ'ল যে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট আমি মেইন থ্ৰাষ্ট থাকিব আৰু আপোনাৰ 3 বছৰ পিছত চাব যাতে অসমত প্ৰায়বোৰ ডিস্ট্ৰিক্ট ইউনিটত 2-3খনকে গ্ৰাউণ্ড হ'ব লাগিব ইনডোৰ ষ্টেডিয়াম এটা হ'ব লাগিব পেভিলিয়ন এটা হ'ব লাগিব যাতে কোনো প্লেয়াৰে এইটো কমপ্লেইন কৰিবলৈ সুবিধা নাপায় যে আমি প্ৰপাৰ আমাৰ খেলিবলৈ গ্ৰাউণ্ড নাই আমি টাৰ্ফ উইকেটত প্ৰেক্টিছ কৰিব নোৱাৰোঁ
বম্বেত আপুনি যাব বম্বেৰ ভিতৰতে প্ৰায় 200খন ফিল্ড আছে কিন্তু অসমত আমি গুৱাহাটীতো যদি চাব যাওঁ বৰ্ষাপাৰা আছে NF ৰেলৱে গ্ৰাউণ্ডখন আছে আৰু জজ ফিল্ডখনত আছে তাৰ বাহিৰে এখনো ক্ৰিকেট গ্ৰাউণ্ড নাই ইমান ডাঙৰ চিটি এখনত 3খন গ্ৰাউণ্ড NF ৰেলৱেটো অফিচিয়েল তেওঁলোকে নিদিবও পাৰে কাকো প্ৰেক্টিছ কৰে জজ ফিল্ডখন অভাৰবাৰ্ডেন আৰু বৰ্ষাপাৰাত আমি ইণ্টাৰনেশ্যনেল বা ফাৰ্ষ্ট ক্লাছ মেচ পাতোঁতে আমি ব্যস্ত হৈ থাকিব অৰ্থাৎ ইয়াৰ ক্ৰিকেটাৰখিনিয়ে বা যোৰহাটত আপুনি এক্সাম্পল লওক নগাঁৱত এক্সাম্পল লওক কোনো জেগাত আপোনাৰ এখন এক্সক্লুচিভ ক্ৰিকেট গ্ৰাউণ্ড নাই সো এই ডেভেলপমেণ্টটো আমি কৰিব লাগিব যাতে অসম চৰকাৰে যিটো মাননীয় মুখ্যমন্ত্ৰী এটা ভিজন লৈ পেলাই আগবাঢ়িছে যে 500খন গ্ৰাউণ্ড কৰিব তেওঁ আমি তেখেতক অলৰেডি ৰিকুৱেষ্ট কৰিছোঁ যে আমাক তাৰে 30খন গ্ৰাউণ্ড আমাক দিয়ক অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা যিখিনি কৰিব লাগে ৰিগাৰ্ডিং প্ৰিপেৰেশ্যন অফ উইকেটছ মেইনটেনেঞ্চ অফ গ্ৰাউণ্ড তাৰপিছত যিখিনি ছাইড স্ক্ৰীণ পেভিলিয়ন সেইখিনি আমি অসম ক্ৰিকেট সন্থাই ডেফিনেটলি কৰিম আৰু অসম ক্ৰিকেট সন্থাৰ যোৱা 3 বছৰত একো ফাণ্ড অহা নাই সুপ্ৰিম কোৰ্টত কিবা এটা কেছ চলি থকাৰ কাৰণে কিন্তু আগন্তুক সময়ত যেতিয়া ফাণ্ডৰ ফ্ল'টো ক্লিয়াৰ হৈ যাব তেতিয়াহ'লে যিহেতু আমাৰ আৰু এনেকুৱা ডাঙৰ ষ্টেডিয়াম বনোৱাৰ ভিজন নাই বৰ্তমান আমি সেইকাৰণে সৰু সৰু মফুচিল টাউনবোৰত ছাব ডিভিজনবোৰত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছবোৰত আমি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা ডিষ্ট্ৰিক্টক লগত লৈ ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনক লগত লৈ আমি ক্ৰিকেট গ্ৰাউণ্ড ডেভেলপমেণ্টত যাম 2 নম্বৰ কথা হ'ল আপোনালোকে আৰু এটা কমপ্লেইন শুনি থাকিব যে আমাৰ ৰঞ্জি ট্ৰফি টিম বা জুনিয়ৰ লেভেলত টিমটো থাকে ৰিপ্লেচমেণ্ট কৰিবলৈ প্লেয়াৰ নাই অৰ্থাৎ আমাৰ পুল ষ্ট্ৰেংথটো পুল অফ টেলেণ্টছ আৰ ভেৰি লেছ আজি আমি যদি অসম ক্ৰিকেট সন্থাৰ ৰঞ্জি ট্ৰফি টিমটোৰ 5জন খেলুৱৈ বতৰাই দিওঁ আন 5জন ৰিপ্লেচমেণ্ট আমি ফটককৈ পাব নোৱাৰোঁ যিটো অৱস্থা তাৰ মাজতে মই কওঁ যিটো কথা যোৱা বছৰৰ প্ৰশিক্ষক লালচন ৰাজপুতৰ যেতিয়া ইণ্টাৰভিউ কৰিছিল তেতিয়া তেওঁ কৈছিল যে ক'ত ঠিক কৰিব লগা আছে তেওঁ কৈছিল যে বেঞ্চ ষ্ট্ৰেংথটো বহুত ষ্ট্ৰং কৰিব লাগিব আপুনি কোৱাৰ দৰে যদি কিবা কাৰণত 3জন প্লেয়াৰ খেলি থকা 3জন কাৰেণ্ট প্লেয়াৰ যদি তেওঁলোক ইঞ্জৰি হয় দেৰ ইজ নো ৰিপ্লেচমেণ্ট so to overcome that situation what we are going to do now is that we have to restructure the domestic cricket that is the intra-state ষ্টেটৰ ভিতৰত যিখিনি ক্ৰিকেট আছে সেইখিনি আমি ৰিষ্ট্ৰাকচাৰ কৰিব লাগিব আৰু আপোনালোকে চাব যে আমাৰ বিভিন্ন ডিষ্ট্ৰিক্ট ইউনিটছবোৰ আছে বা গুৱাহাটীতো আছে বা অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত এটা মেজৰ প্লেয়াৰ অহাৰ ৰাস্তা হৈছে ক্লাব কিন্তু ইণ্টাৰ ক্লাবৰ কোনো টুৰ্ণামেণ্ট নাই চ' অসম ক্ৰিকেট সন্থাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব যে উই আৰ গোয়িং টু ষ্টাৰ্ট এ ইণ্টাৰ ক্লাব টুৰ্ণামেণ্ট আণ্ডাৰ দ্য বেনাৰ অফ আছাম ক্ৰিকেট এছ'চিয়েশ্যন প্ৰত্যেক ডিষ্ট্ৰিক্টত আমি লীগখিনি পাতিম লীগৰ পৰা যিখিনি টিম চেম্পিয়ন ৰানাৰ হ'ব তেওঁলোকে জোনত আমাৰ 6টা জোন আছে 6টা জোনত লীগ খেলিব দেন ফ্ৰম দ্য জোন 6টা জোনৰ টপ 2টা আহি পেলাই ষ্টেট লেভেলত বৰ্ষাপাৰাত ফাইনেলি সেই টিমকেইটাৰ মাজত লীগটো কৰি আছাম চেম্পিয়নছ লীগ এটা টুৰ্ণামেণ্ট আমি আৰম্ভ কৰিবলৈ অতি সোনকালে গৈ আছোঁ এণ্ড দেয়াৰ উইল বি হিউজ প্ৰাইজ মানি অলছ' ইনচেণ্টিভছ উইল বি দেয়াৰ চ' ডেট ক্লাববিলাকেও যাতে নিজৰ টিমটো গঠন কৰোঁতে দে পুট মানি দে পুট ইণ্টাৰেষ্ট দে গিভ কোচিং প্ৰপাৰ কোচিং যাতে টিমটোৱে ভাল খেলিবলৈ তেওঁলোকে হেৰি কৰিব লাগিব চেষ্টা কৰিব লাগিব এণ্ড দেয়াৰ উইল বি লুক্ৰেটিভ প্ৰাইজ মানি চ' সেইটো এটা ষ্ট্ৰাকচাৰ কৰিম ইণ্টাৰ ডিষ্ট্ৰিক্টখিনি আমাৰ আগৰ পৰা হৈ আছে কিন্তু আমাৰ ছিষ্টেমেটিকেলি হোৱা নাই চ' আমাৰ থ্ৰাষ্ট হ'ব যে ইণ্টাৰ ডিষ্ট্ৰিক্টখিনিও আমি পাতিম কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্টখিনি পাতিম আমি অফ ছিজনত আৰু ছিজনত আমি ইণ্টাৰ ক্লাবখিনি পাতিম ইয়াৰ মেইন অৰ্থটো হ'ল এটা ইণ্টাৰ ডিষ্ট্ৰিক্ট হৈ থাকিলে কি হয় এখন ডিষ্ট্ৰিক্টৰ 20টা প্লেয়াৰে খেলিব পাৰে মেক্সিমাম 15টা বা 20টা বাকী যিখিনি ফ্ৰিঞ্চ প্লেয়াৰ তাহাঁতি ডিষ্ট্ৰিক্ট টিমত নাপাওঁতে ডিছকাৰেজ হৈ পেলাই খেলাটো বাদ দি দিয়ে চ' ৱেন উইল ষ্টাৰ্ট দিছ ক্লাব ক্ৰিকেট তেতিয়াহ'লে 10টা টিম এটা থাকিব 10টা টিমত 15টা প্লেয়াৰ হ'লে 150 প্লেয়াৰ চ' প্ৰত্যেকখন ডিষ্ট্ৰিক্টত বা প্ৰত্যেকখন ছাব ডিভিজন যেতিয়া 10টা টিমে লীগ খেলিব আণ্ডাৰ দ্য বেনাৰ অফ আছাম ক্ৰিকেট এই ফ্ৰিঞ্চ প্লেয়াৰবোৰে খেলাৰ চান্সটো পাব চ' দ্য পুল উইল গেট এক্সপাণ্ডেড কেনেকৈ এক্সপাণ্ড হ'ব ডিষ্ট্ৰিক্টত মাত্ৰ 10টা প্লেয়াৰ 20টা প্লেয়াৰে খেলিব যেতিয়া 150 প্লেয়াৰে ক্লাবত খেলিব 10টা টিমৰ হয় চ' ইনষ্টেড অফ 20 প্লেয়াৰ্ছ ইনভলভমেণ্ট উইথ দ্য গেম অফ ক্ৰিকেট দেয়াৰ উইল বি 150 ইন ইচ ডিষ্ট্ৰিক্ট গোটেই অসমত আপুনি 30 দি মাল্টিপ্লাই কৰি দিয়ক এটা হিউজ নাম্বাৰ অফ ক্ৰিকেটাৰ্ছ উইল কাম এণ্ড প্লে আপুনি ফ্ৰিঞ্চ প্লেয়াৰ্ছখিনি কথা কৈছে তেওঁলোক যেতিয়া ৱাইল্ডনেছলৈ গুচি যাব দলত স্থান লাভ নাই কৰা বা ক্ৰিকেট নেখেলোঁ আৰু ব্লা 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 বহুত কথা ওলাব ফ্ৰিঞ্চ প্লেয়াৰ্ছখিনি আকৌ মেইন ষ্ট্ৰীমলৈ আনিবলৈ আপোনালোকে কেনেকৈ that is the reason why we are starting the club cricket ফ্ৰিঞ্চ প্লেয়াৰখিনি যেতিয়া ক্লাব ক্ৰিকেটত আহি যাব that means they are getting an opportunity to go and bat in the pitch মিডলত গৈ ৰান কৰিবলৈ স্কোপ পাব if he performs he will go to a higher though there will be selectors who will be watching এই সিলেক্টৰসমূহক আপোনালোকে সিলেক্টৰসমূহক আমি ইণ্টাৰ ক্লাবত these are be the tournaments from where we are going to pick up the teams এটা ডিষ্ট্ৰিক্টত খেলিব হ'লে এই 10টা টিমৰ প্লেয়াৰে ভাল খেলি পেলাই পাৰফৰ্ম কৰি পেলাই ডিষ্ট্ৰিক্টত 20টাত সোমাব পাৰিব চ' দে হেভ এ প্লেটফৰ্ম টু পাৰফৰ্ম
আদাৰৱাইজ আগতে আমাৰ ক্লাব ক্ৰিকেটবোৰ নহয় হয় ক্লাব ক্ৰিকেট নহ'লে ডিষ্ট্ৰিক্টত কেইটামানে পায় বাকীবিলাকে নাপায় খেলা বাদ দি দিয়ে কিন্তু এতিয়া এই যি আপুনি ফ্ৰিঞ্চ প্লেয়াৰ যিকেইটা নাপায় ডিষ্ট্ৰিক্ট টিমত সিহঁতিওতো আন 9টা টিম আছে নহয় ক্লাবত দে কেন কাম এণ্ড প্লে 2টা চেঞ্চুৰী মাৰিলে হি উইল বি ইন দ্য লাইম লাইট ফ'কাছত আহি গ'ল নহয় চ' সেইকাৰণে আমাৰ পুল ষ্ট্ৰেংথ বঢ়োৱাৰ কাৰণে দিছ উইল বি এ মেজৰ ষ্টেপ which Assam cricket is going to start very soon. তাৰ লগতে আপোনালোকে সিলেক্টৰৰ বাছনি কৰিব লাগিব প্ৰগ্ৰামটোৰ এই এন্টায়াৰ প্ৰগ্ৰামটোৰ কোঅৰ্ডিনেটৰ লাগিব সগে প্ৰত্যেকখন ডিস্ট্ৰিক্টত প্ৰত্যেকখন সাব we have a ready model. We are going to get it approved in our Apex Council meeting very soon. আৰু এই মিটিংখন হোৱাৰ পিছত আমি যেটো স্ট্ৰাকচাৰ বনাইছো সেই স্ট্ৰাকচাৰটো আমি ফলো কৰিম যেটো লিগৰ ফৰমেট হ'ব throughout the state there will be uniform system 50 overs হ'ব না 40 overs হ'ব কে ডিউৰেচন কেনেকুৱা হ'ব খেলৰ টাইমিংছ কি হ'ব এভৰিথিং উইল বি মনিটৰ্ড এণ্ড দেয়াৰ উইল বি অবজাৰ্ভাৰ ফ্ৰম আসাম ক্ৰিকেট এছ'চিয়েশ্যন কোনোবা এখন ডিষ্ট্ৰিক্টে খেলখন ভালকৈ যদি নাপাতে দে আৰ নট গোয়িং টু গেট ফাণ্ড চ' ডেট ডিষ্ট্ৰিক্টত প্লেয়াৰবোৰে যেতিয়া খেলখন নাই পাতে ডিষ্ট্ৰিক্টৰ অফিচিয়েলছ হ'ব দে উইল পুট প্ৰেছাৰ চ' উইল বি হাইলাইটিং এভৰিথিং এণ্ড ইউ উইল চি দ্য চেঞ্জেছ ভেৰি চুন এইটো তৃতীয় কথা ক'লে চতুৰ্থ নতুন কিবা ভিজনত চতুৰ্থ পইণ্ট কি ভিজনত উইল মাষ্ট হেভ এ প্ৰপাৰ ষ্ট্ৰাকচাৰ অফ দ্য আসাম ক্ৰিকেট একাডেমি সেইটো আমাৰ আছে যদিও ভালকৈ হোৱাগে নাই উই আৰ গোয়িং টু ৰিভাইভ দ্য আসাম ক্ৰিকেট একাডেমি ইন এ ভেৰি বিগ মেনাৰ উই আৰ গোয়িং টু ব্ৰিং চাম ভেৰি ফেমড coaches or director in the academy because they are the main institution from where we can actually groom the cricketers jar kiba flaw ase all those flaws can be rectified only in the academy it's like the institution university jot build up kore student attack so our academy is not functioning properly so our trust will be that there should be proper system of education in the game আপুনি যেতিয়া কৈছে যে খেলুৱৈখিনি আপলোড কৰিবৰ কাৰণে লিউক্ৰেটিভ প্ৰাইজ মানি থাকিব বহুখিনি কথাই কোৱা হৈছে পুৰণি খেলুৱৈক আপোনালোকে পুনৰ কিছুমান খেলুৱৈ যিবিলাক ধৰক আজি বহু বছৰ ধৰি এলাগি হৈ আছে জড়িত হৈ থাকিব পৰা নাই ক্ৰিকেটৰ সৈতে তেওঁলোককো ওচৰ চপাই আনাৰ কিবা প্ল্যান সেইটোতো ডেফিনেটলি এতিয়া বহুতে ভাবি আছে যে এই এপেক্স কাউন্সিলৰ 9জনত ক্ৰিকেটাৰ আছে নে নাই এটা আমি 2জন ক্ৰিকেটাৰ আছো বা 3জন ক্ৰিকেটাৰ আছো আপোনালোকে যে নতুন কনস্টিটিউশনখন চাই নতুন কনস্টিটিউশন এপেক্স কাউন্সিল হেজ এ ভেৰি লিমিটেড ৰোল 3টা স্ট্ৰাকচাৰ হৈছে নতুন কনস্টিটিউশনখনত এটা স্ট্ৰাকচাৰ ইজ এট অফিচ বিয়াৰাৰ্ছ এণ্ড দ্য এপেক্স কাউন্সিল দ্যাট ইজ ওৱান স্ট্ৰাকচাৰ দেয়াৰ ইজ আনাদাৰ স্ট্ৰাকচাৰ দেয়াৰ আৰ সেভাৰেল কমিটিজ ক্ৰিকেট কমিটিজ ইন দোজ ক্ৰিকেট কমিটিজ অনলি এক্সপিৰিয়েঞ্চ ক্ৰিকেটাৰ্ছ উইল বি এলাউড টু বি এ মেম্বাৰ 10খন খেলা হ'ব লাগিব 15খন খেলা হ'ব লাগিব 5খন খেলা বিভিন্ন স্ট্ৰাকচাৰ আছে এই যিখিনি কমিটি হ'ব এই কমিটিখিনিত গোটেই ইণ্ডাকশ্যনটো ফ্ৰম প্লেয়াৰ্ছ হ'ব দেয়াৰ ইজ ন' স্ক'প ফৰ নন প্লেয়াৰ্ছ টু বি এ পাৰ্ট অফ ডেট কমিটি চ' এই কমিটিখনৰ গোটেই হেৰিটো তেওঁলোকে এনালাইচিছ কৰিব দে উইল গিভ ইনপুটছ হোৱাট এভাৰ ইনপুটছ দে গিভ টু দ্য এপেক্স কাউন্সিল উইথ ডিছকাশ্যন ইট হেজ টু বি ইমপ্লিমেণ্টেড এণ্ড হুইল বিল দ্য ইমপ্লিমেণ্টিং অথৰিটি দেয়াৰ উইল বি এ ষ্ট্ৰাকচাৰ এজন চিফ এক্সিকিউটিভ অফিচাৰ থাকিব এণ্ড আণ্ডাৰ হিম দেয়াৰ উইল বি 6 মেনেজাৰ্ছ চ' গোটেই কামখিনি আগতে যেনেকৈ ছেক্ৰেটাৰীয়ে চব কাম কৰি ফুৰিছিলে এতিয়া সেইটো কৰিব নালাগে এতিয়া মাল্টিটাস্কিং নালাগে চ' দিছ ইজ এ ভেৰি গুড থিং চ' ইট উইল বি ডান ইন এ ভেৰি প্ৰফেশ্যনেল মেনাৰ দ্য CEO হি শুড বি এ ছিনিয়ৰ পজিশ্যন হোল্ডাৰ অফ এ ৰেপুটেড কোম্পানী ফৰ উইথ 10 years এক্সপিৰিয়েঞ্চ only he can be eligible to participate in the recruitment of for a CEO post অসম ক্ৰিকেট সন্ধাত আমি দেখিবলৈ পাইছো মিডিয়াৰ কভাৰেজ কৰিবলৈ বা মিডিয়াৰ ওচৰত ইনফৰমেশ্যনখিনি যোৱাৰ আচলতে পাঠ নাথাকে বহু ক্ষেত্ৰত দেখিছো হয়তো দুই এজন আপোনাৰ লগত আমাৰ চিনাকি পৰিচয় কাৰণে ফোন এটা কৰিলে আপুনি ইনফৰমেশ্যনখিনি দিয়ে চ' এগৰাকী বা দুগৰাকী মিডিয়া মেনেজাৰৰো প্ৰয়োজন কাৰণ মই আগতেই কৈছোঁ যে মাল্টিটাস্কিং কৰাটো আচলতে এগৰাকী ছেক্ৰেটাৰীক ভালো নেদেখে প্ৰয়োজনো নহয় বা তেওঁৰ কাৰণে সুবিধাজনকো নহয় গতিকে মিডিয়া মেনেজাৰৰ সুবিধা ৰাখিবনে আপোনালোকে ডেফিনেটলি আউট অফ দ্য 6 managers under the CEO one manager's role will be to look after legal issues one will be regarding the logistics one will be media it is already there in the constitution so a sojon manager one of the scope of work will be media management that of course under my instruction they cannot say everything before the media but jitu hobo jikhini information public domain ot jabo lage everything will be there official information eta kak select kyo korile nai kora those kind of things it cannot be spoken out for various reasons so jikhini kotha public e jana uchit public domain ot thaka uchit hekhini kotha he manager will handle
নহ'লে আমি বহু সময় দেখিবলৈ পোৱা যায় যে ক্ৰীড়া সাংবাদিকখিনি হাবাথুৰি খাব লগা হয় যে পাৰ্চনেল ৰিলেশ্যনশ্বিপ এটা থাকে কাৰণে হয়তো আগৰ ছেক্ৰেটাৰী ফোন কৰি পেলাই ইনফৰমেশ্যনটো লোৱা যায় বা আপুনি থাকে বা আন কোনোবা খেলুৱৈৰ পৰা আমি ইনফৰমেশ্যনখিনি লওঁ গতিকে এইখিনি যদি ষ্ট্ৰীমলাইন হয় ডেফিনেটলি পাব্লিচিটিৰ কাৰণেও কামত আহিব নাই ডেফিনেটলি আগৰ কমিটিখনত কিন্তু দুজন আমাৰ স্পোক্স পাৰ্চন আছিলে এজন মই আছিলে আৰু এজন মুক্তাবুল হুছেইন আছিলে কিন্তু আই ডোণ্ট নো এইটো চাগে ভালকৈ পাৰ্কুলেট নহ'ল চাগে কেতিয়াও হোৱা নাছিলে এইটো কথা উভতি আহিছোঁ আমি অসম ৰঞ্জী ট্ৰফিৰ কথা ক'বলৈ অসম ৰঞ্জী ট্ৰফি যিটো আপোনালোকে পদক্ষেপ ল'লে যে ইমান বছৰে আউটষ্টেশ্যন খেলুৱৈক লৈ পেলাই আহি তেওঁলোকে হয়তো ভাল স্ক'ৰ কৰি পেলাই নিজে নিজে ইণ্ডিয়া এ বি হয়তো মেইন টীমত তেওঁলোকে স্থান লাভ কৰে আছাম ৱাজ আ ভেৰি গুড প্লেটফৰ্ম বহু খেলুৱৈৰ কাৰণে আউটষ্টেশ্যন খেলুৱৈৰ কাৰণে কিন্তু যোৱা বছৰৰ পৰা যিটো পদক্ষেপ লৈছে আপোনালোকে যে তেওঁলোকে জয়লাভেই কৰক বা পৰাভূতই হওক অসমৰ খেলুৱৈখিনিয়ে লোকেল ল'ৰাখিনিয়ে দলত স্থান লাভ কৰক যোৱাবাৰ শোচনীয় আছিলে পাৰফৰ্মেঞ্চ আৰু ডেট ৱাজ এক্সপেক্টেড কাৰণ তেওঁলোকৰ এটা নিজৰ মানসিকতা আছিলে যে আমি আগৰ আউটষ্টেশ্যন খেলুৱৈ টীমটো লৈ যায় আমি জাষ্ট টীম মেম্বাৰ হিচাপে থাকিব লাগে কিন্তু এই বছৰ হয়তো এইটো ছিজনত তেওঁলোকে ৰিয়েলাইজ কৰিবলৈ মানে সক্ষম হ'ল যে আমি পাৰফৰ্ম কৰিবই লাগিব আৰু নিজৰ নিজৰ যিটো দলত স্থান সেইটো ফৰ গ্ৰাণ্টেড ল'ব নালাগে যে তেনেকুৱা এটা ছিগনেল আপোনালোকে পঠাইছে নেকি দুটা পাৰ্ট আছে এটা পাৰ্ট হৈছে দেয়াৰ ইজ এ মেণ্টেল ব্লক চ' 1990ৰ পৰা যিটো সময়ত আমি ক্ৰিকেট খেলিছোঁ সেইটো সময়ৰ পৰা বাহিৰৰ প্লেয়াৰ অনা আৰম্ভ কৰিলে অসম ক্ৰিকেট আৰু এইটো চলিলে 2016-17লৈকে এটা দীঘলীয়া হেৰিত প্ৰায় 25 বছৰ আমি আউটষ্টেশ্যন তিনিজন প্লেয়াৰ আনিলোঁ আৰু অসমৰ প্লেয়াৰবিলাকৰ মেণ্টেল ব্লক কি হয় যে দে অলৱেজ ষ্টাৰ্ট টু ডিপেণ্ড আপন দ'জ আউটষ্টেশ্যন প্লেয়াৰ্ছ যে